Okay, students, আজি মই তোমালোকক ৰিফ্ৰেকশ্যন থ্ৰু স্ফেৰিকেল সাৰফেচেছ মেইনলি লেন্সৰ ওপৰত এটা ক্লাছ ল'ম। চ' লেন্স স্কুল লেভেলত লেন্স আমি পাইছোঁ, লেন্সৰ অংকও কৰিছোঁ। ইয়াত অলপ কেইটামান নতুন বস্তু আহিব, লেন্স ফৰ্মুলা আহিব, স্ফেৰিকেল সাৰফেচৰ যিখিনি ৰিফ্ৰেকশ্যন হ'ব, যিকেইটা ইকুৱেশ্যন আহিব, এটা নতুন ইকুৱেশ্যন আমি পাম, সেই ইকুৱেশ্যনটো আমি চাম। প্ৰথমতে আমি আহোঁ লেন্সলৈ, আমি ৰিভাইজ দিম লেন্স মানে কি, লেন্সটো ক'ৰ পৰা আহিলে, লেন্সৰ লগত কি কি কথা জড়িত হৈ আছে, হোৱাট আৰ দ্য ইম্পৰ্টেণ্ট ডেফিনেশ্যনছ কনচাৰ্ণ উইথ লেন্স, এইখিনি বস্তু আমি প্ৰথমতে চাই লওঁ, ঠিক আছে। চ' লেন্স মানে কি, হোৱাট ইজ লেন্স, লেন্স বুলি ক'লে আমি কি বুজিম। জেনেৰেলি আমি লেন্স বুলি ক'লে এনেকুৱা এটা শ্বেপ কল্পনা কৰি লওঁ, নহয় জানো। দিছ ইজ ডাবল কনভেক্স লেন্স, ডাবল কনভেক্স লেন্স বুলি কৈছোঁ আমি। মানে ইয়াত ৰিফ্ৰেক্টিং ছাৰফেচ দুখন আছে, ৰিফ্ৰেক্টিং ছাৰফেচ দুখন আছে, ছাৰফেচ এইফালে এখন আছে, এইফালে এখন আছে। এইটো এটা মেডিয়াম, ৰিফ্ৰেক্টিং মেডিয়াম, যে পিচ অফ ৰিফ্ৰেক্টিং মেডিয়াম। লেন্স মানে কি, ৰিফ্ৰেক্টিং মেডিয়াম, মেডিয়াম হয় medium, refracting medium. কেনেকুৱা medium? It has two refracting surfaces, দুখন আছে। At least one refracting surface should be curved, মানে যিকোনো এখন refracting surface curve হ'ব লাগিব। ইয়াত দুইখনেই curve, আমি এনেকুৱাওতো হ'ব পাৰে, এনেকুৱাও হ'ব পাৰে। চ' এখন প্লেনো কনভেক্স হৈ গ'ল, এখন কাৰ্ভ নহয়, এখন প্লেন হ'ল, এখন হ'ল কাৰ্ভ ছাৰফেচ, এখন প্লেন ছাৰফেচ। ছাৰফেচ দুখন থাকিব, তাৰ যিকোনো এখন কাৰ্ভ হ'ব লাগিব। চ' এনি ওৱান ছাৰফেচ শুড বি কাৰ্ভ, তেতিয়া লেন্স হ'ব। লেন্স হ'বলৈ হ'লে কি হ'ব লাগিব, চ' ইট শুড, লেন্স ইজ এ ৰিফ্ৰেক্টিং মিডিয়াম, এ পিচ অফ লেন্স ইজ এ ৰিফ্ৰেক্টিং মিডিয়াম হেভিং টু ৰিফ্ৰেক্টিং ছাৰফেচেছ, এনি ওৱান অফ দ্য ছাৰফেচ শুড বি স্ফেৰিকেল, মানে যিকোনো এটা ছাৰফেচ স্ফেৰিকেল হ'ব লাগিব। এতিয়া যদি আমি আহোঁ অৰিজিন অফ লেন্স, লেন্সখননো ক'ৰ পৰা আহিছে, লেন্সখন কেনেকৈ বনোৱা হয়, তেতিয়া জানিলে আমি কেইটামান ডেফিনেশ্যন ভালকৈ গম পাম। চ' ফাৰ্ষ্ট অফ অল লেট আছ ইমাজিন এ গ্লোব কমপ্লিটলি গ্লাছ, মেড আপ অফ গ্লাছ। এনেকুৱা এটা আমি স্ফিয়াৰ লওঁ, যিটো স্ফিয়াৰ সম্পূৰ্ণ গ্লাছেৰে তৈয়াৰী। So this is a sphere, the ball, just like a ball. It is made up of glass purely. It's a glass. This is not hollow. Phupula নহয়, ভিতৰখনত এয়াৰ আছে বুলি আমি ক'ব নোৱাৰোঁ। গ্লাছ, কমপ্লিটলি ফিল্ড উইথ গ্লাছ। অ'কে, চ' এইফালৰ পৰা লাইট গ'লে তেতিয়াহ'লে লাইট পাছ হৈ গুচি যাব, বেকা বেকি হ'ব, ৰিফ্লেকশ্যন হ'ব, কিন্তু শ্বেপটো হ'ল স্ফেৰিকেল। চ' ইয়াত যদি আমি এটা চেণ্টাৰ আছে বুলি ভাবোঁ, ডেট ইজ দ্য চেণ্টাৰ চি। চ' ইফ উই কাট দিছ, আগৰ নিচিনাকৈ যেনেকৈ মিৰৰ পাইছিলোঁ আমি, এনেকৈ যদি আমি দুটা পিচ লওঁ, ইকুৱেল পিচ, ইয়াৰ এটা চেণ্টাৰ আছে, ইয়াৰ এটা ৰেডিয়াছ আছে, স্ফিয়াৰটো ৰেডিয়াছ আছে। চ' ফ্ৰম দিছ ছেইম স্ফিয়াৰ, এই গ্লোবটোৰ পৰা যদি আমি দুটা পিচ লওঁ, পিচ দুটাক যদি আমি লগাই দিওঁ, তেতিয়াহ'লে ই এখন লেন্স হৈ যাব। It will become a lens. So this lens is originated from this sphere. এই স্ফিয়াৰটোৰ পৰাই ই জন্ম হৈছে। চ' ইয়াৰ চি যিটো হ'ব, চেণ্টাৰ অফ কাৰ্ভেচাৰ চি হ'ব, এইফালৰ পৰা টানিলে ৰেডিয়াছ পাম, এইফালৰ পৰা টানিলে ৰেডিয়াছ পাম। তেতিয়াহ'লে এইখন ইয়াক ক'ম আমি ডাবল কনভেক্স লেন্স টাইপছ, ডাবল কনভেক্স, দুইফালে কনভেক্স। চ' এইটো, this is a part of a sphere. This spherical surface is a part of a sphere, and this spherical surface is also a part of a sphere. এইটোৱে যদি স্ফিয়াৰ হয়, তেতিয়াহ'লে ইউ স্ফিয়াৰ হ'ব। অ'কে, চ' আমি যেতিয়া ডেফিনেশ্যনটো পাম, চি যিটো স্ফিয়াৰৰ অন্তৰ্গত, যিটো স্ফিয়াৰৰ পৰা ইয়াক কাটা হৈছে, যিটো স্ফিয়াৰৰ ই এটা পাৰ্ট, সেই স্ফিয়াৰটোৰ যিটো চেণ্টাৰ হ'ব, সেইটোৱে হ'ব ইয়াৰ চেণ্টাৰ অফ কাৰ্ভেচাৰ। গতিকে
এই লেন্সখনৰ দুটাকৈ চেণ্টাৰ অফ কাৰ্ভেচাৰ আমি পাম ইট হেজ টু চেণ্টাৰ অফ কাৰ্ভেচাৰ C1 এণ্ড C2 ঠিক তেনেকৈ ইয়াৰ ৰেডিয়াছো দুটা হ'ব এইটো কথা নহয় যে দুইখন ছাৰ্ফেচ সমান হ'ব লাগিব যদি দুটা বেলেগ বেলেগ গ্লোব হয় তেতিয়াহ'লে এই ছাৰ্ফেচ দুখনো বেলেগ বেলেগ হ'ব তো আমি একেটা গ্লোবৰ পৰা যদি সমান সমানকৈ কাটো যদি সিহঁতৰ স্ফিয়াৰ ৰেডিয়াছটো সমান হয় চ' ৰেডিয়াছ অফ কাৰ্ভেচাৰ যদি দুইটা সমান হয় এইখন ডাবল কনভেক্স লেন্স হ'ব বাই কনভেক্স লেন্স বুলি কেতিয়াবা কোৱা হয় চ' ঠিক তেনেকৈ আমি যদি অন্য ধৰণে কাটো ইয়াক তেতিয়াহ'লে ইয়াক আমি এনেকুৱা শ্বেপৰো পাব পাৰোঁ তাক যদি আমি এইটো শ্বেপত আমি কাটো তেতিয়াহ'লে এইখন যদি স্ফেৰিকেল ছাৰ্ফেচ দুখন যদি কনকেভ হয় তেতিয়াহ'লে ই যদি এটা ৰিফ্ৰেক্টিং মিডিয়ামক যদি আবদ্ধ কৰি ৰাখে দেন দিছ টাইপ অফ লেন্স ইজ কল কনকেভ লেন্স এখন কনকেভত আহি যাব কনকেভ লেন্স চ' ইয়াৰো ঠিক তেনেকৈ দুটা স্ফিয়াৰ আমি পাম এই স্ফিয়াৰৰ নিশ্চয় চেণ্টাৰ অফ কাৰ্ভেচাৰ থাকিব ইয়াৰো থাকিব চ' এইটো চেণ্টাৰ অফ কাৰ্ভেচাৰ ইয়াৰো থাকিব এইখন এখন স্ফেৰিকেল মিডিয়াম এইখন এখন স্ফেৰিকেল ছাৰ্ফেচ এখন স্ফেৰিকেল ছাৰ্ফেচ দুইখনৰ ভিতৰত এইটো হ'লগৈ ৰিফ্ৰেক্টিং ছাৰ্ফেচ তেতিয়াহ'লে এইখনো এখন লেন্স হ'ল চ' দিছ টাইপ অফ লেন্স ইজ কল কনকেভ লেন্স দিছ টাইপ অফ লেন্স ইজ কল কনভেক্স লেন্স তেতিয়াহ'লে লেন্সৰ অৰিজিনটো আমি গম পালোঁ থুলমূলকৈ এতিয়া আমি আহোঁ কিমান লেন্স হ'ব পাৰে মেইনলি টাইপছ লেন্সৰ টাইপ কি হ'ব পাৰে মূল দুটা ভাগ হ'ল কনভেক্স যিটো আমি আগতে স্কুল লেভেলত পাইছোঁ কনকেভ এই দুটা টাইপ হ'ব পাৰে তাৰোপৰি মই যিটো কৈছোঁ ডাবল কনভেক্স দুইটা ছাইড যদি কনভেক্স হয় ভিতৰত স্ফেৰিকেল মিডিয়াম আছে যদি এটা পাৰ্ট যদি প্লেন হয় এইটো যদি কনভেক্স হয় তেতিয়াহ'লে প্লেনো কনভেক্স হ'ব আৰু যদি এটা পাৰ্ট কনকেভ হয় কনকেভো কনভেক্স হ'ব চ' এনেকুৱা তিনিটা পাৰ্ট আমি পাব পাৰোঁ কনভেক্সৰ ভিতৰত ঠিক তেনেকৈ কনকেভতো আমি পাব পাৰোঁ কনকেভ দুইটা পাৰ্ট যদি কনকেভ হয় কনকেভ লেন্স যদি এটা পাৰ্ট প্লেন হয় এটা পাৰ্ট কনকেভ হয় তেতিয়াহ'লে প্লেনো কনকেভ যদি এটা পাৰ্ট কনভেক্স হয় ইটো পাৰ্ট কনকেভ হয় তেতিয়াহ'লে কনভেক্সো কনকেভ কি বুলি ক'ম কনভেক্সো কনকেভ বুলি ক'ম অসমীয়াত ক'বলৈ হ'লে এখন উত্তল লেন্স এখন অৱতল লেন্স সমতল উত্তল লেন্স এখন অৱতল উত্তল লেন্স এটা পাৰ্ট অৱতল এটা পাৰ্ট উত্তল চ' এইকেইটাই মেইনলি লেন্সৰ ভাগ মূলতঃ কনভেক্স উত্তল লেন্স আৰু অৱতল লেন্স কনকেভ লেন্স ঠিক আছে এতিয়া আমাৰ কিছুমান ডেফিনেশ্যনকেইটা পাই আহিছে তোমালোকে স্কুল লেভেলত কেইটামান তথাপিও আমি ডেফিনেশ্যন জানিব লাগিব সেইকেইটা ডেফিনেশ্যন আমি আকৌ চাই লওঁ কি ডেফিনেশ্যন হ'ব পাৰে আমি প্ৰথমতে এখন উত্তল লেন্সে লওঁ ডাবল কনভেক্স লেন্স লওঁ ই নিশ্চয় দুটা স্ফিয়াৰৰ অন্তৰ্গত হ'ব ডাঙৰ স্ফিয়াৰ দুটাৰ পাৰ্ট হ'ব গতিকে প্ৰথমতে আহিলে চেণ্টাৰ অফ কাৰ্ভেচাৰ আমি C1 C2 এইটো যদি C1 লওঁ এইটো C2 লওঁ বা এইটো C1 লওঁ এইটো C2 লওঁ তেতিয়াহ'লে দুটা চেণ্টাৰ পাম চেণ্টাৰ অফ কাৰ্ভেচাৰ এক নম্বৰ হ'ল চেণ্টাৰ অফ কাৰ্ভেচাৰ এইটো এটা আমি জানিব লাগিব কি বস্তু যিটো স্ফিয়াৰৰ পাৰ্ট সেই স্ফিয়াৰটোৰ চেণ্টাৰটোকে চেণ্টাৰ অফ কাৰ্ভেচাৰ বুলি কোৱা হয় ভাঁজ কেন্দ্ৰ অসমীয়াত কি বুলি ক'ব ভাঁজ কেন্দ্ৰ এইটো হ'ল তাৰপিছত ভাঁজ ব্যাসাৰ্ধ চ' এইটো এটা স্ফেৰিকেল পাৰ্ট ইয়াৰো নিশ্চয় এটা ব্যাসাৰ্ধ থাকিব এই ব্যাসাৰ্ধডালেই হ'ল ইয়াৰ ব্যাসাৰ্ধ আৰু এইটো এটা স্ফেৰিকেল পাৰ্ট মানে গোলাকাৰ অংশ গতিকে ইয়াৰ যিটো ভাঁজ ব্যাসাৰ্ধ এই চেণ্টাৰটোৰ পৰা এইটোলৈকে যিটো দূৰত্ব এইটো হ'ল পোল চ' এইটো হ'ল ভাঁজ ব্যাসাৰ্ধ এইফালে হ'ল এইটো R2 ভাঁজ ব্যাসাৰ্ধ নহয় জানো চ' ভাঁজ ব্যাসাৰ্ধও তেনেকৈ আমি দুটা পাম কাৰণ দুটা স্ফিয়াৰ আছে এইফালে এটা কি পালোঁ ৰেডিয়াছ অফ কাৰ্ভেচাৰ এইবোৰ চব বস্তু পাই অহা বস্তু আমি স্কুল লেভেলত অলপ আমি পাইছোঁ
ভাঁজ ব্যাসাৰ্ধ চ' নেক্সট আহিলে ফ'কাছটো বাৰু পাম তাৰ আগতে আৰু এটা ইম্পৰ্টেণ্ট বস্তু আহিল সেইটো হ'ল অপটিকেল চেণ্টাৰ এইটো স্কুল লেভেলত ইমান গুৰুত্ব দিয়া নহয় যিটো আলোক কেন্দ্ৰ বুলি কওঁ এইটো আমি জানিব লাগিব আলোক কেন্দ্ৰ মানেনো কি আলোক কেন্দ্ৰ হ'ল মই আগতে আৰু এটা বস্তু ক'ব লাগিছিলে মুখ্য অক্ষ মানে প্ৰিন্সিপাল এক্সিছ এইটো জানিব লাগিব এতিয়া C1 আৰু C2 কানেক্টেড যিডাল ষ্ট্ৰেইট লাইন সেইডালকে প্ৰিন্সিপাল এক্সিছ বুলি কোৱা হয় কোনডাল প্ৰিন্সিপাল এক্সিছ তেতিয়াহ'লে এইডাল C1 C2 ইট ইজ দ্য প্ৰিন্সিপাল এক্সিছ মুখ্য অক্ষ মানে মেইন এক্সিছৰ এইডাল যিডাল লাইন জানিলে আমি অপটিকেল চেণ্টাৰটো জানিব পাৰিম বা ফ'কাছটো ফ'কেল লেংথ বা ফ'কাছ এইকেইটা জানিব পাৰিম যে অপটিকেল চেণ্টাৰটো জানিবলৈ হ'লে আমি তাৰ আগতে মুখ্য অক্ষ বা প্ৰিন্সিপাল এক্সিছটো জানিব লাগিব প্ৰিন্সিপাল এক্সিছটো কি দুইটা ভাঁজ কেন্দ্ৰ সংযোগী সৰল ৰেখাডালক মুখ্য অক্ষ বোলা হয় দ্য ষ্ট্ৰেইট লাইন জইনিং দ্য টু চেণ্টাৰ অফ কাৰ্ভেচাৰ্ছ ইজ কল্ড দ্য প্ৰিন্সিপাল এক্সিছ এতিয়া আমি আহোঁ অপটিকেল চেণ্টাৰটো কি বস্তু ধৰি ল'লোঁ এডাল প্ৰিন্সিপাল এক্সিছ C1 C2 এতিয়া এনেকুৱা এটা বিন্দু অপটিকেল চেণ্টাৰৰ মাজত থাকিব যিটোৰ মাজেদি ৰশ্মিসমূহ পাৰ হৈ গ'লে পুনৰ সমান্তৰাল হয় মানে এইটো হ'ল অপটিকেল চেণ্টাৰ মই আকৌ কৈ দিছোঁ ইনচিডেণ্ট ৰে হ'ল এইডাল ইনচিডেণ্ট ৰেডাল ৰিফ্ৰেকশ্যন হ'ল আফটাৰ ৰিফ্ৰেকশ্যন থ্ৰু দ্য লেন্সৰ মাজেদি ৰিফ্ৰেকশ্যন হ'ল মুখ্য অক্ষৰ মাজেদি এটা বিন্দুৰ মাজেদি গ'ল ৰিফ্ৰেক্টেড ৰেডাল ইনচিডেণ্ট ৰেৰ লগত পেৰেলেল যদি হয় তেতিয়াহ'লে সেই পইণ্টটো যিটো পইণ্টত প্ৰিন্সিপাল এক্সিছত কাটিছে সেই পইণ্টটোৱে হ'ব অপটিকেল চেণ্টাৰ যদি থিক লেন্স হয় তেতিয়াহ'লে অলপমান ডেভিয়েশ্যন ধৰা পৰিব যদিহে থিক লেন্স নহয় আমি লিটাৰেলি আমি যদি থিন লেন্স বুলি কওঁ তেতিয়াহ'লে থিন লেন্সত কি হয় আমি ষ্ট্ৰেইট লাইনত আমি এডাল ৰে পঠিয়াই দিব পাৰোঁ থিক লেন্স হ'লে আমি ডেভিয়েশ্যনটো ধৰা পৰিব যদি থিন লেন্স হয় খুব পাতল লেন্স হয় তেতিয়াহ'লে এই পইণ্টৰ মাজেদি যেতিয়া ৰিফ্ৰেক্টেড হৈ যাব তেতিয়াহ'লে ইয়াৰ কোনো ডেভিয়েশ্যন নহয় বেকাবেকি নহ'ব ইয়াত পেৰেলেল হৈছে দিছ ৰে ইজ পেৰেলেল টু দিছ ৰে ইয়াত ধৰা পৰিছে ধৰি ল'লে এডাল এখন থিক লেন্স মানে ৰেটো গৈছিলে এইফালে ৰিফ্ৰেকশ্যন হ'ল আকৌ ৰিফ্ৰেকশ্যন হ'ল মানে ডেন্সাৰৰ পৰা ৰেয়াৰত গ'ল তেতিয়া সি এনেকুৱাকৈ গ'ল যাতে ইনচিডেণ্ট ৰেৰ লগত ৰিফ্ৰেক্টেড ৰেটো পেৰেলেল হ'ল চ' এনেকুৱা কণ্ডিশ্যনত যিটো পইণ্টৰ মাজেদি ৰেটো পাৰ হৈ যায় সেই পইণ্টটো ক'ত থাকিব লাগিব প্ৰিন্সিপাল এক্সিছত থাকিব লাগিব প্ৰিন্সিপাল এক্সিছত থাকিলে সেই পইণ্টটোৰ মাজেদি যদি ৰেটো যায় তেতিয়াহ'লে সেই পইণ্টটোক অপটিকেল চেণ্টাৰ বুলি কোৱা হ'ব মানে আলোক কেন্দ্ৰ বুলি কোৱা হ'ব অপটিকেল চেণ্টাৰ ইজ ভেৰি ইম্পৰ্টেণ্ট ডেফিনেশ্যনত আমাক দৰকাৰ হ'ব কিন্তু নৰ্মেলি আমি যেতিয়া জিঅ'মেট্ৰিকেলি ড্ৰ কৰোঁ আমি সাধাৰণতে কি কৰোঁ ইমান বেকাবেকি নকৰোঁ ৰিফ্লেকশ্যন হ'লেতো বেকা হ'ব লাগে আমি কি কৰোঁ ষ্ট্ৰেইট লাইনতে পঠাই দিওঁ অ'কে অপটিকেল চেণ্টাৰটো মই ক'লোঁ অপটিকেল চেণ্টাৰটো তোমালোকে বোধহয় বুজি পাইছা নেক্সট আমি আহোঁ ইম্পৰ্টেণ্ট পইণ্ট ফ'কাছো আমি পাইছোঁ স্কুল লেভেলত ফ'কাছো পাইছোঁ ফ'কেল লেংথ এইকেইটা আমি পাইছোঁ তথাপি আকৌ এবাৰ চাওঁ ফ'কাছটো ভালকৈ চাওঁ ফ'কাছটো জানিলে আমি ফ'কেল লেংথ পাম ফ'কাছ নাভি কেন্দ্ৰ চ' ফ'কাছটো দুটা ফ'কাছ আছে এটা হ'ল ফাৰ্ষ্ট প্ৰিন্সিপাল ফ'কাছত কি হ'ব ৰেজ এডাল আমি প্ৰিন্সিপাল এক্সিছ আঁকিলোঁ এখন ডাবল কনভেক্স
লেন্স আঁকিলোঁ তো ইয়াৰ পৰা আমি প্ৰিন্সিপাল এক্সিছৰ পৰা আমি এটা পইণ্ট ল'লোঁ যিটো পইণ্টৰ পৰা ৰে'বিলাক ওলাই গৈছে আৰু আফটাৰ ৰিফ্ৰেকশ্যন দে বিকাম পেৰেলেল ৰিফ্ৰেকশ্যনৰ পাছত কি হৈছে সিহঁতি পেৰেলেল হৈছে চ' এটা পইণ্টৰ পৰা ৰে'বিলাক ওলাই যোৱাৰ পিছত যেতিয়া ৰিফ্ৰেকশ্যন হয় ৰিফ্ৰেকশ্যনৰ পিছত যেতিয়া প্ৰিন্সিপাল এক্সিছৰ পেৰেলেল হয় তেতিয়াহ'লে সেই পইণ্টটোক ফাৰ্ষ্ট প্ৰিন্সিপাল ফ'কাছ F1 বুলি কোৱা হয় দিছ হেপেন্স ইন কেছ অফ কনভেক্স লেন্স কিন্তু কনকেভ লেন্সত অকণমান বেলেগ হ'ব কনকেভ লেন্সত কথাটো অকণমান বেলেগ হ'ব চ' কনকেভ লেন্সত অহা যেন লাগে একজেক্টলি নট একজেক্টলি তাৰ পৰা নাহে অহা যেন লাগিব ৰিফ্ৰেকশ্যন হ'ল ইহঁতক এই পইণ্টৰ পৰা অহা যেন লাগিব অ'কে এইটো মই আকৌ কৈ দিছোঁ ফাৰ্ষ্ট প্ৰিন্সিপাল ফ'কাছ টু কনভেক্স লেন্সত এটা পইণ্ট আমি প্ৰিন্সিপাল এক্সিছত লৈছোঁ য'ৰ পৰা ৰে'বিলাক ইনচিডেণ্ট হ'ল লেন্সখনত ইনচিডেণ্ট হোৱাৰ পিছত ৰিফ্ৰেকশ্যন হ'ব ৰিফ্ৰেকশ্যন হ'লে পেৰেলেলি গুচি যাব এটা পইণ্টৰ পৰা অহা যেন লাগে নহয় জানো চ' আমি কনকেভ লেন্সত কথাটো অকণমান বেলেগ হ'ব বুলি মই কৈছোঁ চ' এটা পইণ্টৰ পৰা অহা যেন লাগিব ইয়াত কিন্তু ডাইৰেক্টলি গৈছে কিন্তু কনকেভ লেন্সত পোনে পোনে তাৰ পৰা নাযাব আমি পইণ্ট এটাৰ পৰা অহা যেনহে লাগিব ৰিফ্ৰেকশ্যনৰ পিছত সিহঁতি পেৰেলেল হ'ব F2 আমি এইটো চাইডেও ল'ব পাৰোঁ কিন্তু অপজিট চাইডত লৈছোঁ আমি চ' ৰেজবিলাক একচুৱেলি এইফালে অহা নাই ইয়াৰ পৰা অহা নাই আমি ডটেড লাইন একেবাৰে দিছোঁ অৰিজিনেলি ইয়াৰ পৰা নাই অহা কিন্তু ইয়াৰ পৰা অহা যেন লাগিছে নহয় জানো তেতিয়াহ'লে আমি কি কৰিব লাগিব এই ৰে'বিলাক পেৰেলেল হৈছে ইয়াৰ পেৰেলেল হৈছে কিন্তু ইয়াৰ পৰা নাই অহা আমি ইয়াৰ পৰা অহা যেন লাগিছে তেতিয়াহ'লে ৰে'বিলাক ক'ৰ পৰা আহিছে ফ্ৰম হুৱেৰ দিছ ৰে ইজ কামিং অ'কে আমি আলোচনা কৰি আছিলোঁ যে ফাৰ্ষ্ট প্ৰিন্সিপাল ফ'কাছ কনভেক্স লেন্সত ক'লোঁ আকৌ কৈ দিছোঁ ডেফিনেশ্যনটো যিটো পইণ্টৰ পৰা গৈছে সেই পইণ্টৰ পৰা যোৱাৰ পিছত ৰিফ্ৰেকশ্যন হোৱাৰ পিছত পেৰেলেল হোৱা যেন লাগে নহয় জানো চ' এতিয়া ইয়াত কিন্তু সেইটো নহ'ব ইয়াত মই এটা ড্ৰয়িং কৰিছোঁ এই পইণ্টৰ পৰা অহা যেন কৰিলে নহ'ব কনভেক্স লেন্সত ৰিফ্ৰেকশ্যনটো অলপমান বেলেগ কনভেক্স লেন্সত ৰিফ্ৰেকশ্যনটো অলপমান বেলেগ অহা যেন লাগিব বুলি কৈছোঁ আমি এতিয়া এই এৰ' মাৰ্কটো যদি উল্টাই দিওঁ এইফালে তাৰ ফাললৈ যদি দিওঁ চ' if we give like this okay এইফালৰ পৰা যেন আহিছে তেতিয়াহ'লে ৰিফ্ৰেকশ্যন হ'লে ৰে'টো একজেক্টলি এই পইণ্টলৈ নাযাব ৰে'টো কি হ'ব আমি ৰেফাৰেঞ্চ লাইনৰ পৰা ই পেৰেলেলি গুচি যাব গম পাইছে প্ৰিন্সিপাল এক্সিছডাল যদি এইডাল হয় তেতিয়াহ'লে ৰে'কেইটা পেৰেলেল হ'ব এৰ' মাৰ্ককেইটা এনেকৈ দিলে নহ'ব অহা যেন লাগিব মানে যোৱা এই পইণ্টত কাটা যেন লাগিব চ' কনকেভ লেন্সত ঘটনাটো কনভেক্স লেন্সৰ নিচিনা নহ'ব ইয়াত ৰিফ্ৰেকশ্যনৰ অকণমান প্ৰচেছটো বেলেগ গৈছিলে কিন্তু সেইফালে আৰু আফটাৰ ৰিফ্ৰেকশ্যন সি কি হ'ল পেৰেলেল হৈ গ'ল
So এই এইকেইটা কনভাৰ্জেণ্ট হৈছে এনে লেন্সখনক আমি ডাইভাৰ্জেণ্ট লেন্স বুলি কওঁ আৰু ইয়াক কনভাৰ্জেণ্ট লেন্স বুলি কওঁ এইটোক আমি কি বুলি কৈছোঁ ফাৰ্ষ্ট যদি ছেকেণ্ডটো ধৰোঁ অলপ উল্টা হ'ব চাবা ছেকেণ্ড প্ৰিন্সিপাল ফ'কাছ এই কথাখিনিকে উল্টা হৈ যাব ছেকেণ্ডটোত হ'ব কি পেৰেলেল ৰে'বিলাক যিবিলাক পেৰেলেল ৰে' কাৰ পেৰেলেল প্ৰিন্সিপাল এক্সিছৰ পেৰেলেল আমি ধৰিলোঁ এটা পেয়াৰ ধৰিলোঁ পেৰেলেল ৰে'বিলাক দিছ ইজ এ পেয়াৰ পেৰেলেল ৰে' কাৰ লগত পেৰেলেল প্ৰিন্সিপাল এক্সিছ আফটাৰ ৰিফ্ৰেকশ্যন দে উইল মিট এ পাৰ্টিকুলাৰ পইণ্ট দিছ পাৰ্টিকুলাৰ পইণ্ট ইজ কল ছেকেণ্ড প্ৰিন্সিপাল ফ'কাছ গতিকে এইফালে এটা ফ'কাছ পালোঁ এইফালে এটা ফ'কাছ পালোঁ আমি জাষ্ট ফাৰ্ষ্ট আৰু ছেকেণ্ড বুলি কৈছোঁ কিন্তু মূল কথাটো হ'ল অল দ্য পেৰেলেল ৰেজ আফটাৰ ৰিফ্ৰেকশ্যন উইল পাছ থ্ৰু এ পাৰ্টিকুলাৰ পইণ্ট ডেট পাৰ্টিকুলাৰ পইণ্ট ইজ কল ফ'কাছ ই ফাৰ্ষ্ট ফ'কাছ হ'ব পাৰে ছেকেণ্ড ফ'কাছ হ'ব পাৰে চ' কনকেভ লেন্সত বেলেগ হ'ব অলপমান যিবোৰ পেৰেলেল ৰে আহিব আমি কনকেভ লেন্সত অকণমান বেলেগ হ'ব আমি প্ৰথমতে পেৰেলেল ৰেখিনি কল্পনা কৰি লওঁ ভাবি লওঁ এইটোৱে পেৰেলেল ৰে এইখিনি পেৰেলেল ৰে নিজৰ পেৰেলেল ৰিফ্ৰেকশ্যন হ'লে ৰিফ্ৰেকশ্যন হোৱাৰ পিছত সি এইফালে গুচি গ'ল বুলি ধৰিব অ'কে ইফ উই প্ৰডিউচ ইন দ্য অপজিট ডাইৰেকশ্যন দে উইল seems to meet at a particular point this a point to ইয়াৰ কাৰণে second principal focus seems to meet at a particular point on the principal axis this is called second principal focus for the concave lens ঠিক আছে এই দুটা বস্তু আমি পালোঁ এতিয়া যিকেইটা ডেফিনেশ্যন দৰকাৰ হয় মিৰৰ লেন্সৰ কাৰণে আমি এইকেইটা ডেফিনেশ্যনকেইটা গোটেইকেইটাই পাইছোঁ এতিয়া এটা বস্তু আমি ইয়াত গুৰুত্ব দিব লাগিব কাৰ্টেছিয়ান চাইন কনভেনশ্যন এইটো বৰ দৰকাৰী কাৰণে যে অংক কৰিবলৈ হ'লে আমি চাইনটো পজিটিভ নিগেটিভ এনেকুৱা কাৰ্টেছিয়ান কোঅৰ্ডিনেটৰ মতে ধৰিব লাগিব যেনে ধৰি লোৱা এখন লেন্স আছে লেন্সত এটা অবজেক্ট আছে এ বি আৰু এইটো ডিষ্টেঞ্চ আছে ইউ ঠিক আছে আৰু ইয়াৰ ইমেজ ফৰ্মেশ্যন হৈ গ'ল ধৰি লোৱা এইটো ইমেজ ফৰ্মেশ্যন হৈ গ'ল এইখিনিত ইমেজ হ'ল এ ডেছ বি ডেছ ইমেজ হৈ গ'ল তেতিয়াহ'লে এইটো ভি হৈ গ'ল এতিয়া আমি চিনবিলাক লওঁতে পজিটিভ নিগেটিভ কোনটো ল'ম এইটো হ'ল ইনচিডেণ্ট ৰে ডাইৰেকশ্যন অ'কে ইনচিডেণ্ট ৰে ডিৰেকশ্যনটো যিফালে থাকিব সেইফালে পজিটিভ হ'ব ইনচিডেণ্ট ৰে ডিৰেকশ্যনটো ইফালে আছে গতিকে সেইফালে পজিটিভ হ'ব যদি সেইফালৰ পৰা অবজেক্টটো যদি সেইফালে থাকিলেহেঁতেন তেতিয়াহ'লে এইফালে অহাটো পজিটিভ হ'লহেঁতেন এতিয়া অবজেক্টটো কোনফালে আছে এইফালে আছে ইনচিডেণ্ট ৰে ডাইৰেকশ্যন কোনফালে এইফালে দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট পইণ্টকেইটা চাবা ইনচিডেণ্ট ৰেটো এৰ' মাৰ্ক সেইফালে আছে চ' পজিটিভ হ'ব সেইফালে উল্টা হ'লে নিগেটিভ হ'ব চ' এইটোক যদি আমি অপটিকেল চেণ্টাৰটোক যদি আমি অৰিজিন বুলি ভাবোঁ তেতিয়াহ'লে এইফালে গ'লে মানে আমি পজিটিভ ল'ম এইফালে আহিলে আমি নিগেটিভ ল'ম এতিয়া কাৰ্টেছিয়ান কোঅৰ্ডিনেট মতে অবজেক্ট ডিষ্টেঞ্চটো নিগেটিভ ইউ হ'ব তাৰ যিটো অবজেক্ট ডিষ্টেঞ্চ হ'ব অবজেক্ট ডিষ্টেঞ্চ মাইনাছ ইউ হ'ব আকৌ ইমেজ ডিষ্টেঞ্চটো হ'ব প্লাছ ভি হ'ব ৰাইট আৰু এইফালে যদি আমি ফ'কাছটো ধৰোঁ এইটোতো ফ'কাছ হ'ব লাগিব ন এইটো ফ'কাছ চ' ফ'কাছটো ফ'কেল লেংথ ফ'কাছৰ অপটিকেল চেণ্টাৰৰ পৰা ফ'কাছৰ যিটো ডিষ্টেঞ্চ এইটোক ফ'কেল লেংথ বুলি কয় চ' ডেট ফ'কেল লেংথ ইজ কনচিডাৰ্ড হিয়াৰ পজিটিভ বিকজ ইট ইজ আমি ক'ৰপৰা মেজাৰমেণ্ট কৰিছোঁ অৰিজিনৰ পৰা মেজাৰমেণ্ট কৰিছোঁ কোনফালে কৰিছোঁ সিফালে কৰিছোঁ চ' ফ'কেল লেংথ ইজ অলছ' প্লাছ এফ ফ'কেল লেংথ যদি পজিটিভটো এফ ধৰোঁ তেতিয়াহ'লে ৰেডিয়াছ অফ কাৰ্ভেচাৰ যদি আমি ইয়াত ধৰোঁ ৰেডিয়াছ অফ কাৰ্ভেচাৰ ইজ অলছ' প্লাছ এফ আৰু স্কুল লেভেলত আমি এটা পাইছিলোঁ ৰেডিয়াছ অফ কাৰ্ভেচাৰ ইজ
টুৱাইচ অফ ফ'কেল লেন্থ সেইটো আমি মিৰৰৰ কাৰণেও পাইছিলোঁ লেন্সৰ কাৰণেও একেটাই হ'ব উই কেন প্ৰুভ দিছ এতিয়া আৰু এটা চাইনৰ কথা আছে যেতিয়া মেগনিফিকেশ্যনৰ কথা আহিব এইটো অবজেক্ট হাইট এইটো হ'ল ইমেজ হাইট কেতিয়াবা ইমেজটো ডাঙৰ হ'ব পাৰে কেতিয়াবা সৰু হ'ব পাৰে যদি ডাঙৰ হয় আমি ক'ম যে মেগনিফাইড হৈছে পৰিৱৰ্ধন হৈছে এম উলিয়াম ভি বাই ইউ এইখিনি বাই এইখিনি ভিটো যিমান ডাঙৰ হ'ব ইউটো যদি সৰু হয় ভি ডাঙৰ হ'লে পৰিৱৰ্ধনো ডাঙৰ হ'ব মেগনিফিকেশ্যন ডাঙৰ হ'ব চ' এতিয়া এইটো ওপৰলৈ গৈছে কাৰ্টেছিয়ান কোঅৰ্ডিনেট মতে ওপৰলৈ গ'লে আমি যেতিয়া কাৰ্টেছিয়ান কোঅৰ্ডিনেটৰ কথা ভাবিম এইটো এক্স ডেছ ৱাই ডেছ উল্টা হৈছে এক্স ডেছ ৱাই ডেছ চ' ওপৰলৈ গ'লে কি হয় পজিটিভ আৰু তললৈ গ'লে কি হয় নিগেটিভ চ' ইয়াত ইমেজটো তললৈ আহিছে চ' হাইট অফ দ্য ইমেজ ইজ নিগেটিভ the height of the object is positive because it is in the upward direction at the tolole ase it negative direction ঠিক আছে so ekhini important kotha jeti ami problem korte ami ekita kotha sabo lagibo very simple Cartesian we should follow Cartesian coordinate the direction of the incident ray is the positive direction at our opposite direction lole negative ahi jabo so ekhini kotha important মই আপোনাক কৈ দিলোঁ অংক কৰোঁতে এইখিনি আমি চাব লাগিব নেক্সট ক্লাছত আমি ৰিফ্ৰেকশ্যন থ্ৰু স্ফেৰিকেল ছাৰ্ফেচ চাম তাত আমি এটা ফৰ্মুলা ডিডিউচ কৰিম ফৰ্মুলাটো এনেধৰণৰ m2 বাই ভি মাইনাছ mu1 বাই ইউ ইজ ইকুৱেল m2 মাইনাছ m1 বাই r আমি লেন্সৰ এটা ফৰ্মুলা পাইছিলোঁ ঠিক তেনেকৈ এইটো ফৰ্মুলা আমি পাম এইটো m2 ৰিফ্ৰেক্টিভ ইণ্ডেক্স অফ ডেন্সাৰ মিডিয়াম mu1 sorry not mu2 ৰিফ্ৰেক্টিভ ইণ্ডেক্স অফ দ্য ডেন্সাৰ মিডিয়াম ঘন মাধ্যমৰ প্ৰতি শতাংশ আৰু mu1 হ'ল পাতল মাধ্যমৰ প্ৰতি শতাংশ ভিটো মই কৈছোঁ প্ৰতিবিম্বৰ দূৰত্ব ইউটো হ'ল লক্ষ্যবস্তুৰ দূৰত্ব আৰটো হ'ল ভাঁজ ব্যাসাৰ্ধ ৰেডিয়াছ অফ কাৰ্ভেচাৰ তেতিয়াহ'লে এনেকুৱা এটা ইম্পৰ্টেণ্ট ফৰ্মুলা পাম ইয়াৰ পৰা আমি লেন্স ফৰ্মুলাটো ডিডিউচ কৰিব পাৰোঁ অ'কে নেক্সট ক্লাছত মই থেংক ইউ